ব্যাপক প্ৰস্তুতি চলিছে উজনিৰ পৰা নামনিলৈ। ক'ৰবাত যদি বিহুৰ কৰ্মশালা চলিছে, এতিয়া গাঁৱৰ জীয়ৰী বোৱাৰীসকলে এতিয়া তাঁতশালত ব্যস্ত। এতিয়া চৌদিশে এতিয়া ঢোলৰ গুমগুমনি, তাঁতশালৰ ঠিক এয়া চাওক, এয়া হ'ল গোৱালপাৰা চহৰৰ বিহু ফিল্ডত। এয়া হ'ল যি সমন্বয় যি শিল্পী গোষ্ঠীয়ে এনেদৰে বিহুৰ আখৰাত তেওঁলোকে ব্যস্ত হৈ পৰিছে। ভিডিঅ' জানিছে দেখুৱাইছে ইয়াত ক'লেও এয়া কোন যি প্ৰশিক্ষণ লৈ আছে এয়া ইয়াৰ যি নাচনীসকলে, আৰু ক'ব লাগিব যি সমন্বয় শিল্পী গোষ্ঠীৰ যি দিব্যজ্যোতি নেওগৰ এনেদৰে প্ৰশিক্ষণ দি আছে। এয়া হ'ল গোৱালপাৰাৰ বিহু ফিল্ডত এনেদৰে যি সমন্বয় শিল্পী গোষ্ঠীৰ যি নাচনীসকলে এনেদৰে তেওঁলোকে আখৰাত ব্যস্ত হৈ পৰিছে। ক'ব যিহেতু উজনিৰ পৰা নামনিলৈ যিহেতু ৰঙালীক আদৰাবলৈ ব্যাপক প্ৰস্তুতি চলিছে। চৌদিশে এতিয়া ঢোলৰ গুমগুমনি ক'ব লাগিব, তাঁতশালত ব্যস্ত গাঁৱৰ জীয়ৰী বোৱাৰীসকল। চৌদিশে ঠায়ে ঠায়ে বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে, মঞ্চ সজা হৈছে। দৃশ্যসমূহ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ প্ৰতিটো দৰ্শক। চাওক, এয়া যি প্ৰশিক্ষণ লৈ আছে এনেদৰে নাচনীসকলে সমন্বয় শিল্পী গোষ্ঠীৰ। এয়া হ'ল যি দিব্যজ্যোতি নেওগ আছে, প্ৰশিক্ষণ দি আছে। মই পাৰিলে দিব্যজ্যোতি নেওগৰ লগতে কিছু কথা ক'বলৈ যত্ন কৰিম। দাদা, মই আপোনাৰ কাষত আহিছোঁ, কিমান দিনৰ পৰা এনেকৈ প্ৰশিক্ষণ দি আছে? আজি প্ৰায় আমি 6 মাহ মানে সপ্তাহত এদিনকৈ প্ৰেক্টিছ কৰি আছোঁ, আৰু এইখিনিকে প্ৰায় বিহু নাচিব পৰা হৈছে এতিয়ালৈকে। সেয়াই বিহু মঞ্চৰ বাবে সাজু কৰা হৈছে, লগতে আমাৰ যিটো মুকলি অনুষ্ঠান হয় তাৰ কাৰণে তেওঁলোকে নাচিব, সেইখিনি হ'ব এনেকৈ। আৰু বাকীখিনিয়ে প্ৰায়ভাগে মঞ্চত প্ৰতিযোগিতাৰ কাৰণে ৰেডি হৈছে, এইখিনিয়ে।